নমস্কাৰ আজি আহক আপোনালোকক দেখাই দিওঁ 2014 মানে 14 অলমষ্ট 13 ডিচেম্বৰৰ আপোনাৰ i10 স্পৰ্টছৰ ফুল ভিডিঅ'টো এবাৰ দেখাই দিওঁ আপোনালোকে বহুতে ফুল ভিডিঅ' খুজি আছিলে এবাৰ ৱাৰ্কাৰটো চাই লওক আপোনালোকে এবাৰ ৱাৰ্কাৰটো চাওক ইয়াৰ আপোনাৰ এই ছাইডত আহে সিগনেল লাইটটো ছাইডত আহে গাড়ীখন এবাৰ ছাইডৰ পৰা চাওক খুব সুন্দৰ হৈ আছে গাড়ীখন টায়াৰ অলমষ্ট গোটেইকেইটাই আপোনাৰ 75% মানকৈ আছে এবাৰ বেক চাইডটো চাই লওক এতিয়া আমৰেষ্ট পাই যাব মানে তেতিয়াৰ টপ মডেল আৰু দেখিছেনে এইবোৰ সম্পূৰ্ণ চিল হৈ আছে এইবোৰ সম্পূৰ্ণ চিল পাব মানে যিখিনিয়ে মোৰ পৰা লৈছে তেওঁলোকে ভালকৈ জানে সম্পূৰ্ণ চিল গাড়ীয়ে দিওঁ কোনো এক্সিডেণ্টেল আপোনাৰ এইবিলাকৰ মই গাড়ী নিবিকো বা নিকিনো আপোনালোকে বহুতে মই এখনৰ ভিডিঅ' দিছিলোঁ কিন্তু বহুতে কৈ আছে যে ছিংগল ভিডিঅ' লাগে পাৱাৰ উইণ্ডো 4টা পাই যাব আৰু বেকত ইমান মানুহ নবহিলে ফাৰ্ষ্ট অ'নাৰ গাড়ী যিহেতু বেকত মানে ইউজ নহ'লে বৰ বেছি দিন গাড়ীখন বহুত ইউজ নকৰিলে ঘৰতে আপোনাৰ পৰি থকা গাড়ীয়ে অকণমান আইৰণ বহি আছিলে মই ৰাবিন চাবিন কটাইছোঁ দেখিছেনে এইখিনি সকলোখিনি চিল আছে আপোনালোকে বডি সকলো চিল পাব চাই লওক চিটটো খালি অলপ ফাটি আছে এইটো মই অকণমান মেৰামতি কৰাই দিম বাকী খৰিখন অকণমান ফাটি আছে বাকী তলৰ যিটো অৰিজিনেল আছে একদম নতুন আছে মানে ডিলাৰৰ পৰা যিটো উলিয়াই আনিছিলে মানে তেনেকুৱাই হৈ আছে এতিয়া খুলি দিলে আপোনালোকে একদম ব্ৰেণ্ড নিউ পাই যাব চিট কভাৰ অৰিজিনেলটো দেখিছে কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে এইখন বহুত ধুনীয়া হৈ আছে AC পাব হিটাৰ পাব পাৱাৰ উইণ্ডো পাব পাৱাৰ ষ্টিং পাব আপোনাৰ পাৱাৰ ষ্টিং এডজাষ্টাৰ পাব গোটেইখিনি এডজাষ্ট কৰিব পাৰিব ফ্ৰণ্টৰ পৰা এবাৰ লুকছটো চাই লওক 05 নাম্বাৰ আমাৰ গোলাঘাট নাম্বাৰ হয় গাড়ীখন খুব সুন্দৰ হৈ আছে স্পৰ্টছ ইঞ্জিনটো কাপা হয় কাপা ভিটি দেখিছেনে এইখন খুব সুন্দৰ হৈ আছে এইফালৰ পৰা এবাৰ দেখাই দিছোঁ আপোনালোকক এইফালে লুকছটো চাই লওক 1.2 হয় আৰু মই এখন লৈ আপোনাৰ দুখন হেৰিয়াত আপোনাৰ কি কয় এইটো আমাক লখিমপুৰত ডেলিভাৰী দি থৈ আহিলোঁ গ্ৰে কালাৰখনে আৰু ৰেড কালাৰখন যিখন আছিলে সেইখন মোৰ লখিমপুৰ গৈছে দুইখন লখিমপুৰত মই ডেলিভাৰী দি থৈ আহিছোঁগৈ এইখন লৈ গৈছিলোঁ গতিকে গাড়ী ৰানিঙত আৰু ক'বই নালাগে গাড়ী টায়াৰো স্প্ৰে টায়াৰো খুব ভাল বেক চাইডৰ পৰা চাই লওক এবাৰ ইয়াত এটা লাইট পাই যাব ট্ৰই লাইট এটা পাই যাব ইয়াত এইবোৰ সম্পূৰ্ণ চিল আছে সম্পূৰ্ণ চিল পাব আৰু এইখন মই 2 বছৰ ফাইনেন্স কৰাই দিব পাৰিম কাৰোবাক লাগিলে 2 বছৰ EMI হৈ যাব গাড়ী মানে 13 চনৰ 12 চনৰ আমি বহুত গাড়ী আনিলোঁ কিন্তু এনেকুৱা ইয়াৰ যিখন মই 4খন গাড়ী আনিছিলোঁ 4খনৰ লেখীয়া মই গাড়ী i10 খুব কম আনিছোঁ ফাৰ্ষ্ট অ'নাৰ গাড়ী হয় বহুত ধুনীয়া হৈ আছে গাড়ী আৰু কোনো লিকেজ নাই ইঞ্জিনৰ এবাৰ ইঞ্জিনটো আপোনালোকক মই দেখাই দিবলৈ চাম ইয়াত আপোনালোকে পাই যাব 4টা পাৱাৰ উইণ্ডো পাই যাব এই 4টা পাৱাৰ উইণ্ডো আছে এইটো ছাইড মিৰৰ এডজাষ্টাৰ হয় ছাইড মিৰৰ দুখন আপোনালোকে এডজাষ্ট কৰিব পাৰিব ভিতৰৰ পৰাই এবাৰ কিলোমিটাৰটো মই দেখাইছিলোঁ তথাপিতো আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক ইয়াৰ মিটাৰ পলিং নুখুলিলেই ওনাৰগৰাকীয়ে মিটাৰ পলিং নুখুলিলে দেখিবলৈ পাইছে মিটাৰ পলিং লাগি আছে 76,000 আছিলে মই অলপ চলালোঁ এতিয়া 77,257 কিলোমিটাৰ হৈ আছে গাড়ীখন খুব ধুনীয়া হৈ আছে ওপৰবিলাকো খুব চাফা হৈ আছে এবাৰ ইঞ্জিনটো দেখাই দিম বলক ইঞ্জিনটো চাই লওক এবাৰ খালি লেতেৰা হৈ আছে অলপ চাফা কৰিব লাগিব ইঞ্জিনটো কাৰণ এইকেইদিন মই নন ষ্টপ আপোনাৰ লখিমপুৰ গৈয়ে আছোঁ দুদিন লখিমপুৰ গ'লোঁ গাড়ী বিচাৰি এখনকে লৈ মৰাণ গৈছোঁগৈ সেইকাৰণে ইঞ্জিন ক'তো লিকেজ নাপায় পূৰা একদম স্মুথ আপোনাৰ ৰানিঙত আপুনি একদম চাইলেণ্ট হৈ দিয়ে গাড়ীয়ে একদম ৰানিঙত চাইলেণ্ট হৈ দিয়ে আপুনি চাব লাগিব ৰানিঙত গাড়ী ষ্টাৰ্ট হৈ আছে নেকি আপুনি হাত দি চাব লাগিব ধৰক অলপ পানী চানী মাৰিছিলোঁ ইমান চাফা নহ'লে তথাপিতো আপোনালোকে অলপ ধৰক মই মাৰি দিম বাৰু ব্ৰাছ চাছ মাৰি অলপ চিকচিকীয়া কৰি দিম অলপ চাফ চিকুণ কৰাই দিম বাৰু সেইটো বাকী ইঞ্জিন গিয়াৰবক্স এইবিলাক চব চিল আছে কোনো এক্সিডেণ্টেল ইছ্যু নাই গাড়ীৰ দেখিছে লুকছটো কেনেকুৱা ধুনীয়া গেটআপত আছে 13 ডিচেম্বৰ নৱেম্বৰ তেনেকুৱা হয় 13 ডিচেম্বৰ অলমষ্ট ডিচেম্বৰে হয় মানে আপুনি 14 বুলি ক'ব পাৰে আৰু বাকী 2 বছৰ ফাইনেন্স হৈ যাব গাড়ীখন আপোনালোকক দেখালোৱে গাড়ীখনৰ চাৰিটা ৱাৰ্কাৰটো মই দেখাই দিলোঁ ছিংগল ভিডিঅ' লাগে কৈছিলে ছিংগল ভিডিঅ' দি দিছোঁ আৰু গাড়ীখন ফাইনেল প্ৰাইচ আহিব সেইদিনা মই ৰাখিছিলোঁ 180 ৰাখিছিলোঁ কিন্তু আপোনালোকে বহুতে কৈছে যে নতুন বছৰৰ কাৰণে আমাক কিবা এটা অফাৰ দিয়ক একচুৱেলি বেলেগৰ লেখীয়া মই আপোনালোকক এইটো নকওঁ যে মই এই গাড়ীখনৰ লগত আপোনালোকক কিবা কিবি ফ্ৰী দিম বুলি সেইবিলাক মই নকওঁ কাৰণ সেইবিলাক ধৰক গাড়ী এখনৰ প্ৰফিটৰ পইচাই আপোনালোকে ফ্ৰী দিয়ে
এইখনটো গাড়ীত মই 2 লাখ টকা ধৰিলে আপোনালোকক মই ইয়াৰ লগত চাইকেল এখনো মই ফ্ৰী দিব পাৰিম, সেইটো মই আপোনালোকক নকওঁ। কিন্তু কথাটো হ'ল কি, গাড়ীখনৰ মই আপোনাৰ দামটো কমাই দিম। গাড়ীখনত মই আপোনালোকক এইবাৰ একদম ফাইনেল আহিব 175। আপোনালোক ওচৰত যদি আহে মই তাৰ পৰাও কিবা এটা মোৰ ফালৰ পৰা নেগচিয়েট কৰি দিম। খালি ওচৰত আহিব লাগিব, ওচৰত আহি পাতিব লাগিব, মোবাইলত নহয়, কমেণ্টত নহয়, ফোনত নহয়। আপোনালোক আহক, ওচৰলৈ আহক, ওচৰত আমি কথা পাতোঁ। ওচৰত যদি আপুনি কথা পাতে মই কিবা এটা তাৰ পৰাও চাই দিম, আপোনালোকক নিৰাশ নকৰোঁ। য'ৰ পৰা আহে আপুনি অসমৰ যিকোনো জেগাৰ পৰা আহক, আপুনি ডিমাপুৰৰ পৰা আহক, নাগালেণ্ডৰ পৰা আহক, য'ৰ পৰাই আহক আপুনি আহক, ওচৰলৈ আহক। ওচৰত আমি ধুনীয়াকৈ বহি টেবুলত অন টেবুল বহি কথা পাতিম। তেতিয়া মই কিবা এটা আপোনালোকক জাষ্ট কমাই দিম। 175 কৈছোঁ, 175তে ইনক্লুডিং আইচি ট্ৰান্সফাৰ থাকিব। যদি আদাৰ ডিষ্ট্ৰিক্ট NOC লাগে NOC পাই যাব, যিখিনি লাগে সকলোখিনি পাই যাব। আৰু ফাইনেন্স কৰিম বুলি ভাবিলে 175 ফিক্স আহিব, তাতে মই ফাইনেন্সো কৰাই দিম আপোনালোকক। বাকী আপোনালোক খালি আহিব, ওচৰত এবাৰ ভিজিট কৰিব, গাড়ীখন চেক কৰিব, গাড়ীখন চাব, তাৰপাছত আপোনালোকে টেষ্ট ড্ৰাইভ কৰক, তাৰপাছত আপোনালোকে গাড়ীখনৰ ফাইনেল কৰক। কিন্তু আপোনালোক ওচৰত আহক, ওচৰত আহি পেলাই আপোনালোকে কথা পাতক, তেতিয়া মই নিশ্চয় কমাই দিম। বাকী এবাৰ গাড়ীখনৰ মই লাষ্ট এবাৰ দেখাই দিছোঁ আপোনালোকক, এতিয়া চাওঁ আহক। বাকী ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আৰু ইয়াৰ গাড়ীখনৰ আৰু এটা কথা ক'বলৈ থাকি গ'ল, এটা কি মিটাৰৰ ফল্ডিং খোলা নাই, আৰু এটা কি আজি এতিয়ালৈকে ইউজ কৰাই নাই, যিটো চিল হৈ আছে। এতিয়ালৈকে এটা কি ইউজ কৰাই নাই, এইটো ইউজ কৰা কি হয়, ইয়াৰ ৰিম'ট লাগি আছে, আৰু এটা কি ইউজ কৰিবলৈ আছে, সেইটো কৰাই নাই। গতিকে গাড়ীখন কণ্ডিশ্যনটো আপোনালোকে নিজে বুজি পাওক কেনেকুৱা হৈ আছে। বাকী ক'বলগীয়া একোৱেই নাই, আৰু কোৱাৰ কাৰণটো আপোনালোকক দেখাই দিলোঁ। এতিয়া আজিলৈ আহিছোঁ, ধন্যবাদ। আগলৈ ভিডিঅ' চাই থাকিব, নীলাখনৰ ভিডিঅ' আহি আছে ছিংগুলকৈ, বাকী সেইটোও চাব। যদি কাৰোবাৰ ভাল লাগিছে চাই পেলাই, তেতিয়াহ'লে পেজটো মোক ফ'ল' কৰি দিব, আৰু ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।